এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ মদিনা শ্বৰীফৰ যিখন প্ৰথম মছজিদ হৈছিল মছজিদ আল কুবা। মছজিদ আল কুবাত আমি উপস্থিত আছোঁ। এখন হ'ল ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে মদিনা শ্বৰীফত যেতিয়া প্ৰথম মানে মছজিদ বনাইছিল তেওঁ নিজে। এখনৰ নাম হ'ল মছজিদ আল কুবা। ভিতৰত গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম। এই যিখন মছজিদখন মছজিদে নববীৰ পৰা অকণমান দূৰত। মানুহে খোজকাঢ়িও আহে। আৰু যদি আমাৰ ইণ্ডিয়াত টমটম বুলি কয়, ইয়াতো টমটম আছে। যদি টমটমৰ ৰাইড ল'ব খোজে তেতিয়া টমটমেৰেও আহিব পাৰে। এই ইয়াত থিয় হৈ আছে টমটম, ইলেক্ট্ৰিক মানে কাৰ। এইখন হ'ল মছজিদে কুবা। ইয়াত 24 ঘণ্টা মানুহৰ মানে ভিৰ থাকে, কিয়নো মানুহে ইয়াত চাবলৈ আহে, নামাজো পঢ়ে। এইখন হ'ল মছজিদুল কুবা। এই গৈ আছে টমটম। টমটমৰ ৰাইডো ল'ব পাৰে আপুনি মছজিদে নববীৰ পৰা মছজিদুল কুবা পৰ্যন্ত। টমটমৰ ৰাইডো ল'ব পাৰে। আৰু এহাল মছজিদ ইয়াতে আমি চেষ্টা কৰিম আপোনালোকক ভিতৰৰ অংশটো দেখুৱাবলৈ। তো গৈ আছোঁ, লাহেকৈ আমাৰ লগত থাকক, ভিতৰৰ অংশটো ইনশাআল্লাহ দেখুৱাম। তো প্ৰথমত ইপিনে হ'ল লেডিজৰ এণ্ট্ৰি, মানে মহিলাৰ লেডিজৰ এণ্ট্ৰি, মানে ৰাস্তা মানে ভিতৰত যোৱাৰ। আৰু আগত আছে মানে জেণ্টছৰ এণ্ট্ৰিৰ জেগা। মানে লেডিজ আৰু জেণ্টছৰ ছেপাৰেট এণ্ট্ৰি এক্সিট আছে মছজিদুল কুবাত। এতিয়া আমি আহি পালোঁ মছজিদুল কুবাৰ 15 নম্বৰ গেট যিখন আছে, সেইখন আহি পালোঁ। 15 নম্বৰ গেটৰ ভিতৰত যাম, ভিতৰত সোমাম আৰু ইনশাআল্লাহ আপোনালোকক চেষ্টা কৰিম দেখুৱাবলৈ। মছজিদুল কুবা প্ৰথম মছজিদ আছিল মদিনাৰ। ইয়াৰ ফ্ৰণ্ট ছাইডত মানে চেণ্ডেল জোতা ৰাখিবলৈ জেগাও আছে, ডাঙৰকৈ বক্স বনাই দিছে। আমি প্ৰথমত চেণ্ডেল থৈ লওঁ। এইখন হ'ল 15 নম্বৰ দৰজা। এখন হ'ল মছজিদৰ ভিতৰৰ এণ্ট্ৰেঞ্চখন। আহি পালোঁ, ইয়াত বহুত মানুহে মানে বিয়া এখন পাতিছে। মছজিদৰ ভিতৰত বিয়াও হয়, বিয়া হৈ আছে, তেওঁলোকে গোট খাইছে। সেইটো এটা ছাইডত। এইপিনে হ'ল ভিতৰৰ অংশ। ইয়াত ইমান এটা মানে খুচবু এটা, সেইটো কৈ পেলাই আৰু লাভ নাই, ইমান ধুনীয়া খুচবু। মছজিদৰ ভিতৰৰ অংশ ইমান ধুনীয়া। এখন হ'ল জেণ্টছৰ কাৰণে, লেডিজৰ কাৰণে বেলেগ ওচৰত ঠাই আছে, তাত লেডিজ থাকে। ইয়াত আমি এতিয়া নামাজ পঢ়িম। মছজিদুল কুবা যিখন মদিনাত প্ৰথম মছজিদ হৈছিল, এই মছজিদখন চাই থাকক। ইয়াত দৃশ্যটো ইমান সুন্দৰ। দৃশ্য যিটো আছে এইটো ওপৰৰ ফালটো দেখুৱাই লৈছোঁ। প্ৰথম মছজিদ হ'ল মদিনাৰ প্ৰথম মছজিদ এইখনেই।